আপুনি পইচা এগাল দি পিনেও সুখী কৰিবগে নোৱাৰে। আগতে মই আপোনালোকৰ মাক যেহেতু 500 টকা দিওঁতে মোৰ হাতখনে কবি গৈছে মা বুলি কওঁতে 500 টকা মাক যদি থবলৈ দিছিলো তেতিয়াও মাৰ ৰিস্পন্স একেটাই। এতিয়া মই গৈ 5 লাখ টকা দিলেও মাক থবলৈ মাৰ ৰিস্পন্স একেটাই। মই হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোক? আশা কৰোঁ সকলোৱে ভালে হওক। আজি আছোহি মই গুৱাহাটীত আছোহি, এটা হোটেল ৰুমত আছো। দেখিছে এয়া হোটেল ৰুমত আছোহি, গুৱাহাটী হোটেল ৰুমত আছোহি। হোটেল ৰুমত থকাৰ কাৰণে এটা কথা মনত পৰিলে, আপোনালোকৰ আগতো একবাৰ চাই পাওঁ, যিহেতু আপোনালোকেও মোৰ এটা ফেমিলি হৈ পৰিছে ইতিমধ্যে। আৰু ভিডিঅ'টো পাৰিলে শেষলৈকে চাব, ভাল পালে। আৰু এইটো কথা মনত পৰিলে, যিহেতু মোৰ বন্ধু বয়স বহুতে কম। কিয় জানে? মোৰ ভাল বন্ধু বা ভাল বেষ্ট ফ্ৰেণ্ড মোৰ ঘৰতে আছে। কোন জানে? মোৰ মা। মোৰ মায়ে আপোনালোকৰ মোৰ অলপ জ্বৰ উঠি থাকিলে মায়ে ভাত খাবলৈ মন নকৰে। অলপ টেনশ্যনত থাকিলে মায়ে ইচাতি বিচাতি কৰি ফুৰে, ল'ৰাটো কেনেকৈ আপোনাৰ টেনশ্যনটো দূৰ কৰোঁ, মানে কি কৰিলে ই ভাল, মানে টেনশ্যনটো যাব। তাৰপৰা অলপ হেডেক লৈ থাকিলে মায়ে বহুত চিন্তা কৰি থাকে, ভাত খাবলৈ মন নকৰে মায়ে। দোকানৰ পৰা ঘৰ নোপোৱাহিলৈকেও মায়ে চিন্তা কৰি থাকে, ল'ৰাটো কেতিয়াকৈ পাবহি, ৰাস্তালৈ চাই থাকে। সেইগৰাকী হৈছে আপোনালোকৰ মা। মই এটা মোৰ লগত হৈ যোৱা ঘটনা এটা কৈছোঁ। যিহেতু মই এসময়ত আছিলোঁ কেৰেলাত। আপোনালোকে যিসকলে মোৰ নন ষ্টপ ভিডিঅ' চাই আপোনালোকে গম পাবও পাৰে। মই আছিলোঁ এসময়ত কেৰেলাত আছিলোঁ, মিনিমাম 16-17 চনৰ কাহিনী। মই এসময়ত আছিলোঁ কেৰেলাত। মোৰ লগত আছে 3-4জনমান লগৰ আছিলে, কাম কৰিছিলোঁ যিহেতু। তেতিয়া মোৰ লগৰ এজনে বিয়া পাতিছিলে, ঠিক আছে। তেখেতৰ মোতকৈ ডাঙৰ হ'ব অলপ। তেখেতৰ ৱাইফ আছিলে, দেউতা আছিলে, তেখেতৰ আছিলে মা আছিলে, তেখেতৰ ল'ৰা এজন আছিলে, ঠিক আছে। তেতিয়া তেখেতক কল কৰে ঘৰৰ পৰা। তেতিয়া ঘৰৰ পৰা কল কৰিছিলে, ময়ো আছিলোঁ তেতিয়া ওচৰতে। তেতিয়া কল কৰোঁতে মানুহগৰাকীয়ে কৈছিলে, যিহেতু ভালনে আপোনাৰ, ভাত পানী খালে, সেইটো সুধিছিলে। আৰু 2 নম্বৰতে কৈছিলে, যিহেতু আপোনাৰ ল'ৰাৰ ফিজ দিব হৈছেহি স্কুলৰ, পইচা পাতি পাইছেনে, কিতাপ পত্ৰ কিনিব লাগে, পইচা পাতি পাইছেনে। তেতিয়া ল'ৰাটোৱে কথা পাতিছে বাপেকৰ লগত, পাপা ভালনে আপোনাৰ? ভালেই বুলি কৈছে ল'ৰাটো। তেতিয়া ল'ৰাটোৱে কৈছে, পাপা ঘৰলৈ আহোঁতে মোলৈ চাইকেল এখন লৈ আহিবা স্কুল যাবলৈ। অভিয়াছলি ক'বই, যিহেতু বাপেক ইমান দূৰত আছে, যিহেতু পিতেকে এনেও বাপেকৰ পৰা পিতেকে কিবা এটা এনেও বিচাৰে। তেতিয়া আৰু কৈছিলে, যিহেতু মোৰ বল চল খেলি পেলাই কিবা কিবি লৈ আহিবা বুলি কৈছিলে। বাপেকে কৈছে লৈ যাম বুলি। তেতিয়া লাষ্টত দেউতাকে কথা পাতিলে, ল'ৰাজনৰ দেউতাকে কথা পাতিছে। দেউতাকে কৈছে, যিহেতু শুনটো ভালনে তোৰ? ভালেই বুলি কৈছে। তাৰপিছত তেতিয়া কৈছে, ঘৰৰ কিস্তি বিচাৰি ঘৰত আহি আছে মানুহবিলাক, লোনৰ মানে লোন লৈ থৈছিলে মানুহজনে, লোনৰ কিস্তি বিচাৰি ঘৰত আহি আছে। আমুকৰ পৰা 50,000 লৈ থোৱা আছিলে সুদলে, সেইটোও বিচাৰি ফুৰিছে, বিচাৰি ঘৰলৈ আহি আছে। দোকানীয়ে বাকী বিচাৰি ঘৰত আহি আছে। পইচা পাতি পাইছ না? এই মাহতে পইচা অলপ পঠিয়াবি। বহুতেই মানে বাকীবিলাক বা ধাৰবিলাক বিচাৰি ঘৰত আহি আছে। তাৰপিছত মাকে কথা পাতিছিলে। মাকে কি কৈছিলে জানে? প্ৰথমতে, শুনটো তই ভালে আছনে? তই ভাত পানী খাইছনে ভালে, মানে টাইম মতে? তোৰ স্বাস্থ্য পাতি ভালেই নে? তই ক্ষীণাইছ নি কিয়? তই ঘৰলৈ কেতিয়া আহিবি? বহুত দিন দেখা নাই। এইখিনিতে গুচি আহ ঘৰলৈ, বাদ দে তাত পইচা পাতি কমাবলৈ, ইয়াতে কিবা এটা কৰি খাবি। সেইগৰাকী হৈছে মা। মাকে কেতিয়াও পিতেকৰ পইচা পাতিৰ কাৰণে বেছি আশা নকৰে, গম পাইছে চাগে? পিতেকে মানে পিতেকৰ পইচা পাতিৰ কাৰণে মাকে কেতিয়াও আশা নকৰে বেছি। মাকক এটাই লাগে, ল'ৰাটো ওচৰত থাক, সদায় দেখি থাকোঁ, সদায় মানে দেখি থাকোঁ ওচৰত। মাকক আপুনি পইচা এগাল দি পিনেও সুখী কৰিবগে নোৱাৰে। আগতে মই আপোনালোকৰ মাক যিহেতু 500 টকা দিওঁতে মোৰ হাতখনে কবি গৈছে মা বুলি কওঁতে। 500 টকা মাক যদি থবলৈ দিছিলোঁ তেতিয়াও মাৰ ৰিস্পন্স একেটাই। এতিয়া মই গৈ 5 লাখ টকা দিলেও মাক থবলৈ মাৰ ৰিস্পন্স একেটাই। মই যিহেতু ঘৰলৈ গৈ চিধাই মাকে পইচা থ'ব দিওঁ, হাতখন কবি গৈছে। ভিডিঅ'টো গম পাইছে চাগে আপোনালোকে মাক কথা কওঁতে। মানে যিহেতু মাক বহুত মিছ কৰিছোঁ। আজি মই মানে লগ ধৰিছিলোঁ মাক আহিবলৈ, কিন্তু মাও নোৱাৰিলে, মানে ঘৰত যিহেতু আমাৰ মানুহ বহুতেই কম। তেতিয়া একেবাৰে মনত পৰিছে মালে, মানে 500 টকা দিওঁতে যিটো ৰিস্পন্স, 5 লাখ টকা দিওঁতে মা আজিকালি সেইটোৱে ৰিস্পন্স। মাক বেছি পইচা পাতি বেছি আশা নকৰে। পিতেকটোৰ পৰা এটাই আশা কৰে, ভাল কাম কৰক, মানুহৰ লগত মিলি থাকক, সেইটোৱে মেইন মাক।
মাক ঢেৰ এগাল আপুনি পইচা দি পিনে আপুনি সুখী কৰিব নোৱাৰে মাৰ লগত আপোনালোকে ভালকে বিহেভ কৰিব লাগিব মাৰ লগত কথা পতা মাক আপোনালোকে অলপ টাইম মাৰ লগত দিয়া সেইটোৱে মা বহুত মানে হেপি মাহঁতক আপুনি টকা পইচা দি খুৱাই মেলি সুখী কেতিয়াও কৰিব নোৱাৰে মাহঁতক আপোনালোকে বেলেগ এই দুনিয়াত বেলেগ ভগৱান আছে বুলি কেতিয়াও নাভাবিব মা দেউতাই মেইন ভগৱান গম পাইছে চাগে মা দেউতাই মেইন ভগৱান আপুনি বেলেগক যিমান আপুনি পুজি থাকক যদি মা দেউতাকে যদি আপুনি ৰেচপেক্ট নকৰে একো লাভ নাই একো মই একেবাৰে বেলেগ ভগৱান আছে বুলি ইমান নাভাবো মা দেউতাই ইমান মানে মোৰ ভগৱান মা দেউতা আশীৰ্বাদ পালে মই ভগৱানে মোক অট'মেটিক আশীৰ্বাদ পাম সেইটো কাৰণে ভিডিঅ'টো যদি এনে কিবা এটা কাৰণত বনাই দিলোঁ মালে মনত পৰিলে আপোনালোকে ভিডিঅ'টো যদি এইকণিত ভাল পাইছে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব কমেণ্টৰ কাৰণে লিখিব মাৰ কাৰণে আৰু বেলেগে একো আপোনালোকে নাভাবিব সকলোৱে যিহেতু মাক মৰম কৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বাই